ওলাই গ'ল চব উলিয়াই দিলোঁ হা লৈ আহা আকৌ কেলৈ তাতে পৰি লৈছোঁ লৈ আহা তুমি লৈ আহা আপোনালোকে গমেই পাইছে আজি ইয়াত এভিকশ্যন কৰা হ'ব ইমান দিন আমি নটিচ প্ৰক্ৰিয়া বা মানুহক যি সা সুবিধা দিব লগা আছিল সেইবিলাক চব প্ৰদান কৰা হ'ল তো আজি এতিয়া এভিকশ্যন আৰম্ভ হ'ব অলপ আৰক্ষী প্ৰায় 1000 মান আছে কেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব আচলতে এতিয়া উচ্ছেদ বুলি ক'ব নোৱাৰিয়ে অলৰেডি মানে 95% মানুহে ইয়াৰ পৰা গুচি গৈছে গতিকে এতিয়া যিবিলাক মানুহ যোৱা নাই সেইখিনিৰ কাৰণে উচ্ছেদ হ'ব আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে চবেই আমাক সহায় কৰিছে তেওঁলোকেও গম পাইছে যে এই ঠাইত ডেভেলপমেণ্ট হ'লে তেওঁলোকে তাৰ অংশীদাৰ হ'ব গতিকে মানুহবিলাকে নিজে গুচি গৈছে যিসকল মানুহ এতিয়ালৈকেও মানে যোৱা নাই সেইসকল মানুহক কি আহ্বান জনাব নাই আমি এইটোৱে আহ্বান জনাম যে তেওঁলোকে যাতে সোনকালে এই ঠাই স্থান পৰিত্যাগ কৰে আৰু চৰকাৰে যি আপোনাৰ 50,000 টকা দিছে সেইটো তেওঁ বেলেগ ঠাইত স্থানান্তৰিত হওক আৰু তেওঁলোকে নিজাকে হেৰি কৰক উচ্ছেদ কি এদিনে চলিব নাকি আৰু উচ্ছেদ এতিয়া চাওঁ কি হয় প্ৰগ্ৰেছ মতে আজি আমিতো এদিনতে শেষ কৰিম বুলি ভাবিছোঁ যদি কিবা কাৰণত আজি কমপ্লিট নহয় সেইটো অহাকালিলৈকে চলিব কিমান পৰিয়াল আৰু কিমান ঘৰৰ উচ্ছেদ চলোৱা হ'ব আমাৰ ইয়াত টোটেল পৰিয়াল আছিল 1069 কিন্তু এতিয়া আমি কালি ছাৰ্ভেত দেখিছোঁ মানুহ নায়েই চব মানুহ গৈছেই অলৰেডি গতিকে কিছুমানৰ সৰু হেৰি যিবিলাক এবাণ্ডন ঘৰ টাইপ আছে সেনেকুৱাহে আছে কিমান বিঘাত 3400 বিঘা মাটি প্ৰায়